Hello dear students, welcome to Assam Board Academy. আজি ক্লাছ 10 মেথছৰ 5 চেপ্টাৰৰ এটা ইম্পৰ্টেণ্ট MCQ কুৱেশ্যনটো আছিল SSLC 2023 কুৱেশ্যনটো চোৱা যদি 4/5 a to এটা সমান্তৰ প্ৰকৃতিৰ তিনিটা ক্ৰমিক পদ হয় তেন্তে a ৰ মান হ'ব a দিয়া আছে 7/5 b দিয়া আছে 5/4 c দিয়া আছে 9/5 d দিয়া আছে 5 ইয়াত চোৱা আমি দ্বিতীয় পদৰ পৰা প্ৰথম পদ বিয়োগ কৰিম সমান তৃতীয় পদৰ পৰা দ্বিতীয় পদ বিয়োগ কৰিম d হ'ব গতিকে দ্বিতীয় পদ a দিয়া আছে প্ৰথম পদ -4/5 ইকুৱেল তৃতীয় পদ 2 মাইনাস দ্বিতীয় পদ a ইয়াত চোৱা a তো ইয়াত আছে ইয়াই মাইনাস a তো ইয়াত আহি প্লাস a হল a প্লাস a হল ইকুৱেল 2 তো দিয়া আছে 4/5 মাইনাস আছে ইফালে আহি প্লাস হল a plus a ইয়াত 2a হল ইয়াত লসাগু 5 হল 2 5 গুণ 10 হল প্লাস 4 ইয়াত 2 তো আছে ইয়াত পূরণ হয় ইয়াত আহিলে হরণ হব a ইকুৱেল 14/5 ইনটু 2 2 এৰে 14 7 বাৰ ইয়াত 7/5 হল ইয়াত 7/5 কত আছে a আছে a is the right answer I hope বুজি পাইছা